নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 টেট কাম ৰিক্ৰুটমেণ্ট আৰু আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট অসম বুৰঞ্জীৰ কিছুমান MCQ টাইপ প্ৰশ্ন এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। নাম্বাৰ 1, নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ক ৰাজেশ্বৰ সিংহ, খ ৰুদ্ৰসিংহ, গ জয়ধ্বজ সিংহ, ঘ চুহুংমুং। ইয়াৰে কোনটো শুদ্ধ হ'ব আপোনালোকে জানেনে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নাম্বাৰ 2, আহোম ৰজাসকলক মৃত্যুৰ পাছত কি প্ৰথাৰে সৎকাৰ কৰিছিল? ক মৈদাম, খ কবৰ, গ দাহন, ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৈদাম। নাম্বাৰ 3, ৰুদ্ৰসিংহৰ মাকৰ নাম আছিল? অপশ্যন ক জয়মতী, খ মূলা গাভৰু, গ ৰমণী গাভৰু, ঘ পিজ গাভৰু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জয়মতী। নাম্বাৰ 4, ৰংপুৰৰ অৰ্থ? ক মনোৰঞ্জন নগৰী, খ ৰাজধানী, গ মনোৰঞ্জন কৰা নগৰী, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মনোৰঞ্জন কৰা নগৰী। নাম্বাৰ 5, আহোমৰ শেষ ৰাজধানী আছিল? অপশ্যন ক যোৰহাট, খ নগাঁও, গ গুৱাহাটী, ঘ শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক যোৰহাট। যোৰহাট আহোমৰ শেষ ৰাজধানী আছিল। নাম্বাৰ 6, কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? ক শংকৰদেৱ, খ মাধৱদেৱ, গ পুৰুষোত্তম বিদ্যাবাগীশ, ঘ অনন্ত কণ্ডলী। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে জানেনে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শংকৰদেৱ। নাম্বাৰ 7, কথাগীত কোনে ৰচনা কৰিছিল? ক শংকৰদেৱ, খ অনন্ত কণ্ডলী, গ ৰাম সৰস্বতী, ঘ ভট্টদেৱ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভট্টদেৱ। নাম্বাৰ 8, মাধৱদেৱৰ জন্ম হয়? ক 1489 খ্ৰীষ্টাব্দত, খ 1488 খ্ৰীষ্টাব্দত, গ 1589 খ্ৰীষ্টাব্দত, ঘ 1588 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1489 খ্ৰীষ্টাব্দত। নাম্বাৰ 9, আহোমৰ পূৰ্বপুৰুষসকল আছিল? অপশ্যন ক মুং মাও। শুদ্ধ উত্তৰটো হ'ব মুং মাও। নাম্বাৰ 10, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যন ক 1760 খ্ৰীষ্টাব্দত, অপশ্যন খ 1769 খ্ৰীষ্টাব্দত, অপশ্যন গ 1860 খ্ৰীষ্টাব্দত, অপশ্যন ঘ 1869 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1769 খ্ৰীষ্টাব্দত। নাম্বাৰ 11, মষ্ট ইম্পৰ্টেণ্ট, অংকীয়া ভাওনা কোনে ৰচনা কৰিছিল? অংকীয়া ভাওনা কোনে ৰচনা কৰিছিল? অপশ্যন ক মাধৱদেৱ, অপশ্যন খ অনন্ত কণ্ডলী, অপশ্যন গ ৰাম সৰস্বতী, অপশ্যন ঘ শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ শংকৰদেৱ। নাম্বাৰ 12, মিঙি মাহা বান্দোলা আছিল? অপশ্যন ক মান সেনাপতি, অপশ্যন খ মান ৰজা, অপশ্যন গ কবি,
অপশ্যন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মান সেনাপতি। নাম্বাৰ 13 মানৰ তৃতীয় আক্ৰমণ হৈছিল ক 1820, খ 1821, গ 1920, ঘ 1921। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নাম্বাৰ 14। এইখিনিতে প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব। লগতে ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব প্লিজ। আৰু যদিহে আপোনালোকে ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। নাম্বাৰ 14 নামদাঙৰ শিলৰ শাখ কোনে সজাইছিল? অপশ্যন ক ৰুদ্ৰসিংহ, অপশ্যন খ শিৱসিংহ, অপশ্যন গ প্ৰতাপ সিংহ, অপশ্যন ঘ জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰুদ্ৰসিংহ। নাম্বাৰ 15 মানৰ প্ৰথম আক্ৰমণ হৈছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1817 খ্ৰীষ্টাব্দত। নাম্বাৰ 16 কৃষ্ণৰাম ভট্টাচাৰ্যক অসমত ক'ত থাকিবলৈ দিয়া হৈছিল যাক পৰ্বতীয়া গোহাঁই বুলি জনা গৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কামাখ্যা পাহাৰ। নাম্বাৰ 17 আহোমৰ প্ৰথমজন ৰজা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। আহোমৰ প্ৰথম ৰজাজন আছিল, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চুকাফা। নাম্বাৰ 18 আহোমৰ ৰাজবংশ কেতিয়া প্ৰতিষ্ঠা হয়? এইটো আপোনালোকে জানে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নাম্বাৰ 19 আহোম সমাজত দেউধাই আৰু বাইলুংসকলক কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পূজাৰী। নাম্বাৰ 20 আহোমৰ শাসন ব্যৱস্থাত খেল প্ৰথাৰ প্ৰচলন কৰিছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মোমাই তামুলী বৰবৰুৱা। নাম্বাৰ 21 হস্তি বিদ্যানৱৰ লেখক আছিল। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সুকুমাৰ বৰকাইত। নাম্বাৰ 22 ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1826 চনত। নাম্বাৰ 23 ফানচেংমুঙৰ ঘৈণীয়েক সাহসী মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তুৰুবক। নাম্বাৰ 24 কাৰ ৰাজত্বকালত আলাবৈ ৰণ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চক্ৰধ্বজ সিংহ। নাম্বাৰ 25 1671 চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যবাহিনী পৰিচালনা কৰিছিল। চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৰাম সিংহই। নাম্বাৰ 26 আহোম আৰু মোগলৰ দীৰ্ঘদিনীয়া দ্বন্দ্ব জৱনিকা পেলোৱা 1682 চনৰ ৰণখন আছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক ইটাখুলিৰ ৰণ, অপশ্যন খ আলাবৈ ৰণ, অপশ্যন গ শৰাইঘাটৰ ৰণ, অপশ্যন ঘ যোগীঘোপাৰ ৰণ। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে জানেনে? যদিহে জানে ইয়াৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নাম্বাৰ 27 তলত উল্লেখ কৰা কোনজন অসম বুৰঞ্জীত ল'ৰা ৰজা বুলি বিখ্যাত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চুলিফা। নাম্বাৰ 29 কোনজন স্বৰ্গদেৱে আহোম ৰাজপ্ৰসাদলৈ লক্ষীনাৰায়ণ শালগ্ৰামৰ প্ৰৱেশ ঘটাইছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চুডাংফা। নাম্বাৰ 29 তলত উল্লেখ কৰাসকলৰ কোনজনক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ প্ৰতাপ সিংহ। নাম্বাৰ 30 মোমাই
তামুলী আছিল প্ৰথমজন ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটাৰ কোনটো শুদ্ধ হ'ব অপশ্যন কত দিয়া আছে বৰবৰুৱা অপশ্যন খত দিয়া আছে বৰফুকন অপশ্যন গত দিয়া আছে বৰগোহাঁই অপশ্যন ঘত দিয়া আছে ৰাজমন্ত্ৰী মোমাই তামুলী আছিল প্ৰথমজন এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ